হাই দাদা 14 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ মেলি চোপাতনি নাজানো ভাই চিৰপূজ্য পিতৃ পিতামহৰ দৰে অযোধ্যা শাসন কৰিব পাৰিছোনে নাই এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে তোমালোক আৰু অযোধ্যাৰ হত হত প্ৰজাগণৰ ওপৰত দাদা হাই ভৰত অযোধ্যাৰ সুখময় গৌৰৱ আজি চতুৰ দিশে বিয়পি পৰিছে তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজা আৰু হত ধন্য আমি তোমাৰ ভাতৃগণ নে কি কোৱা ভাই হৰ দাদা আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপো দুখৰ চিন প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰে গুণানুকীৰ্তন সঁচাকৈ গৌৰৱান্বিত আজি তোমাৰ ভাতৃগণ লক্ষ্মণ ভাই লক্ষ্মণ দাদা কি হৈছে তোমাৰ দাদা হয় 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 ও দাদা হয় হয় এই যশ গৌৰৱ কিমান দিন থাকিব লক্ষ্মণ সঘনে কিয় মোৰ কঁপি উঠে মন নাজানো দাদা মই ইয়াৰ কাৰণ সুদূৰৰ পৰা যেন কয় কোনোবাই চিঞৰি চিঞৰি সাৱধান সাৱধান লক্ষ্মণ আজি অযোধ্যাৰ বিপদ নিশ্চয় ওচৰত লক্ষ্মণ নাজানো দাদা কিবা বিপদ হয় এই অযোধ্যাৰ ৰাজ্যত আৰু কিবা সেইটো সাৱধান হ'ব লাগে ঠাকুৰ লক্ষ্মণ বীৰ তুমি তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপায় লক্ষ্মণ শোভা নাপায় সঁচা কথা যেতিয়ালৈকে আমাৰ হীৰত চিৰপূজ্য পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে মই কোনো নেদেখো কাৰণ এবে যাওঁ ব'লা খন্তেক আমি কৰোঁগৈ বিশ্ৰাম ব'লা দাদা